ঢেকিয়াজুলিত লোকশিল্পীৰ ওপৰত আক্ৰমণ সন্দেহজনক লোকৰ নিজৰ ধাননি পথাৰত ধানৰ কঠীয়া খোৱা ছাগলী খেদি থাকোঁতেই বিশিষ্ট লোকশিল্পী দীনকান্ত তাঁতীক প্ৰহাৰ কৰি আহত কৰিলে সন্দেহযুক্ত আব্দুল মজিদ আৰু হাসমত আলী নামৰ দুই পিতা পুত্ৰই। আৰক্ষী থানাত এজাহাৰ দাখিল কৰে লোকশিল্পী দীনকান্ত তাঁতীয়ে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিভিন্ন দল সংগঠনৰ। দোষীক শীঘ্ৰে কৰায়ত্ব নকৰিলে আন্দোলনৰ হুংকাৰ আশা আটাচাকে ধৰি বহুকেইটা দল সংগঠনৰ। মোৰ নাম দীনকান্ত তাঁতী। নমস্কাৰ। মই পথাৰত ছাগলী খেদিব গৈছিলোঁ। গতিকে ছাগলী খেদি থাকোঁতে সিহঁতে মানে বাপ বেটাই দুইজন চিঞৰ বাখৰ কৰি আহিলে। আহি আৰু মোক পিছফালৰ পৰা মাৰধৰ কৰিছে। হাসমত আৰু আব্দুল মজিদ। ছাগলী খেদাৰ কাৰণে মাৰিছে? হয়, ছাগলী ধান খুৱাই মই ক'ব যাওঁ, গতিকে মই কৈ দিয়াৰ কাৰণে সিহঁতে মানে প্ৰায় খাই থাকে সিহঁতে ছাগলী। হয়, তো খেদি দিয়াতে মানে মোৰ দুখ। ক'ত আপোনাক আঘাত কৰিছে? বুকুত মাৰিছে, নাকত মাৰিছে, মূৰত মাৰিছে, চোলা ফালি দিছে। অতি দুৰ্ভাগ্যজনক বিষয়। আমি যদি আমাৰ খেতিপথাৰত নিজে খেতি কৰিব নোৱাৰোঁ, তেওঁলোকৰ গৰু ছাগলী উৎপাদন মানা কৰাৰ পিছত যদি আমাৰ ওপৰত আক্ৰমণ হয়, ইয়াৰ ওপৰত উচিত ব্যৱস্থা অতি শীঘ্ৰেই চৰকাৰে ল'ব লাগে। আমি বিচাৰিছোঁ, আমি দাবী জনাইছোঁ। আৰু যদি চৰকাৰে উচিত ব্যৱস্থা নলয়, তেনে ক্ষেত্ৰত আমিবোৰে আইন হাতত তুলি ল'বৰ কাৰণে বাধ্য হ'ম। এইগৰাকী কিন্তু সাধাৰণ ব্যক্তি নহয়, তেখেত এজন শিল্পী হয়। তেখেত এজন শিল্পী পেঞ্চনধাৰী ব্যক্তি আৰু তেখেতৰ সমাজত এটা প্ৰতিষ্ঠিত আছে। তেখেতে আজিলৈকে কাকো বেয়া মাত মাতা নাই, বেয়া কথা কোৱা নাই। সেই অঞ্চলৰ ৰাইজে ক'ব যে দীনতাঁতী কোন। তেনেকুৱা এজন ব্যক্তিক যেতিয়া তেওঁলোকে এই ধৰণে আক্ৰমণ কৰিছে, হত্যাৰ চেষ্টা কৰিছে, সেইটো আমাৰ কাৰণে বহুত দুৰ্ভাগ্য আৰু লজ্জাজনক বিষয়। ইয়াৰ ওপৰত অতি শীঘ্ৰেই কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা যদি প্ৰশাসনে গ্ৰহণ নকৰে, আমি তেতিয়াহ'লে কঠোৰ হ'বলৈ বাধ্য হ'ম। আজি আমি যিটো গম পাই আমি ইয়াত উপস্থিত হৈছোঁ, খুব দুখৰ বিষয়। এজন ইয়াৰ খিলঞ্জীয়া মানুহক অতি কম দিনৰ ভিতৰত মানে আহি ইয়াত বসবাস কৰা এই ব্যক্তিসকলে আজি যি ধৰণে মানে তেখেতক আক্ৰমণ কৰিছে, খুব দুৰ্ভাগ্যজনক বিষয়। আমি তেওঁলোকক এইটোৱে ক'ব বিচাৰিছোঁ, তেওঁলোকে ইয়াত আহিছে, ক'ৰ পৰা আহিছে কি আমি নাজানো। প্ৰশাসনক আজি আমি এজাহাৰ এখন দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসনে একো ব্যৱস্থা নলয়, তেনেহ'লে আদিবাসী ছাত্ৰ সন্থা আমি ৰাজপথত নহয়, তেওঁলোকৰ ঘৰত গৈ তেওঁলোকক কেনেকুৱা ক'ৰ পৰা আহিছে, তেওঁলোকৰ কি নথি পত্ৰ আছে, সেইখিনি আমি মানে ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ম। তেওঁলোকে যি ধৰণে আক্ৰমণ কৰিছে, তেওঁ 60 এজন শিল্পী হয় আৰু তেওঁৰ যিটো এতিয়া বয়স 63 ইয়াৰ্ছ, তেনে এজন ব্যক্তিক এনেধৰণৰ মানে আক্ৰমণ কৰা এটা দুৰ্ভাগ্যজনক বিষয়। আমি ইয়াত বিভিন্ন ছাত্ৰ সংগঠনে ইয়াত সমাবেত হৈছোঁ। আমি প্ৰশাসনক আহ্বান জনাইছোঁ, 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে যদি কৰায়ত্ব কৰি কঠোৰকৈ কঠোৰ শাস্তি নিদিয়ে আৰু তেওঁলোকে ক'ৰ হয় আৰু ক'ৰ পৰা আহিছে এইখিনিও তদন্ত হ'ব লাগে। অন্যথা আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ বিহিত ব্যৱস্থা ল'ব।